গাঁৱে গাঁৱে আৰম্ভ বিজেপি হটাও অভিযান ২৬ৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বৰ্জন কৰা হ'ব বিজেপি। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই কঁপি উঠিব সমগ্ৰ অসম। নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীত আকৌ হ'ব প্ৰতিবাদ। জনজাতিকৰণৰ প্ৰলোভন দি বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমৰ কোচ ৰাজবংশীয়ে ভোট নিদিয়াৰ অংগীকাৰ। বিজেপিৰ প্ৰতি নাই কোনো আস্থা বিশ্বাস, মন্তব্য অসমৰ কোচ ৰাজবংশীৰ। জনজাতিকৰণৰ দাবীৰে পুনৰ গৰজি উঠিছে অসমৰ কোচ ৰাজবংশী। পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম। গাঁৱে গাঁৱে আৰম্ভ বিজেপি হটাও অভিযান ২৬ৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বৰ্জন কৰা হ'ব বিজেপিক। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই কঁপি উঠিব অসম। প্ৰধানমন্ত্ৰী অহা ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব আৰু সেই অসম ভ্ৰমণৰ দিনাই কঁপি উঠিব সমগ্ৰ অসম। আৰু নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীত আকৌ হ'ব প্ৰতিবাদ। জনজাতিকৰণৰ প্ৰলোভন দি বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমৰ কোচ ৰাজবংশীয়ে ভোট নিদিয়াৰ অংগীকাৰ। বিজেপিৰ প্ৰতি নাই কোনো আস্থা বিশ্বাস, মন্তব্য অসমৰ কোচ ৰাজবংশীৰ। জনজাতিকৰণৰ দাবীৰে পুনৰ গৰজি উঠিছে অসমৰ কোচ ৰাজবংশী। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আছিলো। বিভিন্ন সময়ত আমি আন্দোলনো কৰিছিলো যে আমাক কোচ ৰাজবংশী জনগোষ্ঠীটোক, যিহেতু আমি খিলঞ্জীয়া জনগোষ্ঠী হয়, ইয়াৰে ভূমিপুত্ৰ হয়, আমাক সুৰক্ষিত কৰিব লাগে। আৰু সুৰক্ষিত স্বাৰ্থত আমি বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰিছিলো, আলোচনা কৰিছিলো যে আমাক প্ৰথমতে জনজাতিকৰণ কৰিব লাগে। কিন্তু বিজেপি চৰকাৰে আমি দেখিবলৈ পাইছো বৰ্তমানে যি ধৰণে স্থিতি গ্ৰহণ কৰি আছে, এয়া সঁচা সঁচিকৈ আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু বিজেপি চৰকাৰে যি ধৰণে স্থিতি গ্ৰহণ কৰি আছে, যি ধৰণে সভা সমিতিয়ে যি ধৰণে বক্তব্য ৰাখি আছে, এই বক্তব্যৰ ওপৰত আমি এটা বস্তুই লক্ষ্য কৰিব পাৰো যে খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰ আজিৰ তাৰিখত কিন্তু খিলঞ্জীয়া সুৰক্ষিত নাই। আজি আপোনালোকে দাসে পায় যে খিলঞ্জীয়াৰ যি অৱস্থা, আজি ৬ জনগোষ্ঠীকে ধৰি যি আমি কোচ ৰাজবংশী জনগোষ্ঠী আছো, আমাৰ যি অৱস্থা আজি ভূমিৰ ক্ষেত্ৰত আমি ইয়াৰে প্ৰায় আমাৰ অৱস্থা একদম ক'বলৈ গ'লে নিজৰ মাটিতে আমাৰ আজি ঘৰ বাৰী হেৰাৰ নিচিনা হৈছে। সঁচা সঁচিকৈ আমি দুৰ্ভাগ্যজনক। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছিলো যে আমাৰ সৈতে আলোচনা কৰি কেনেকৈ কি সমাধান কৰে আমি কিন্তু আগ্ৰহী হৈছিলো। কিন্তু আমি দেখিলো যেতিয়া আমি আন্দোলন ঘোষণা কৰো, আন্দোলন ঘোষণা কৰাৰ পিছত আমাক আলোচনাৰ নামত মাতি লৈ যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু কৰা নাই। আৰু বিশেষকৈ আমাৰ যোৱা যি ২৯ নৱেম্বৰ তাৰিখে যি ধৰণে প্ৰতিবেদন তৈয়াৰ কৰি মন্ত্ৰী গোটক দাখিল কৰিলে, দাখিল কৰাৰ পিছত আজিৰ তাৰিখত সেই প্ৰতিবেদন কি অৱস্থাত আছে, দিল্লীলৈ পঠালে নে নাই, এই কিন্তু বিষয়ে আমি আজি অৱগত নহয়। আৰু আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে ধৰি ৫ জনগোষ্ঠী আমি এই প্ৰতিবেদনৰ ওপৰত কিন্তু আমি বৰ্তমানে আমাৰ কোনো ধৰণৰ কি ষ্টাটাছ আছে, কি পৰ্যায়ত আছে, এইখিনি বস্তু গম নাপাওঁ। আৰু বৰ্তমান তাৰিখে বিজেপি চৰকাৰখনে যি ধৰণে হিন্দুত্ব চৰকাৰ কৰি আছে, যি ধৰণে খিলঞ্জীয়া চৰকাৰ কৰি আছে, এই খিলঞ্জীয়া চৰকাৰ, হিন্দুত্ব চৰকাৰ কৈ থকা চৰকাৰখনে আজিৰ তাৰিখত কিন্তু খিলঞ্জীয়া বা আমি ভূমিপুত্ৰই সংকটত ভুগি আছো। কিয়? ইয়াৰ কাৰণে দায়ী কোন? আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপি চৰকাৰখনে খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত কি দায়িত্ব নহয় নেকি? আমি কিয় আজি বাৰম্বাৰ দাবী কৰাৰ স্বত্তেও আজি কিয় আমাক আজি এনেধৰণৰ প্ৰতাৰণা কৰি আছে বা কিয় আমাক প্ৰবঞ্চনা কৰা হৈ আছে? আজি দেখিবলৈ পাইছো আমি যে যোৱা যি আমাৰ প্ৰতিবেদন তৈয়াৰ কৰিলে, প্ৰতিবেদন তৈয়াৰ কৰাৰ পিছত যি ধৰণে পদক্ষেপ ল'ব লাগিছিল, যি ধৰণে কাৰ্যপন্থা হাতত ল'ব লাগিছিল, এই ক্ষেত্ৰত এটা আমাৰ অনুভৱ হৈছে এয়া সঁচা সঁচিকৈ নিৰ্বাচনী বৈতৰণা পাৰ কৰাৰ এটা ষড়যন্ত্ৰ। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান কৰিছো, কোচ ৰাজবংশী জনগোষ্ঠীক লৈ আপুনি যি ধৰণে ৰাজনীতি কৰা আৰম্ভ কৰিছে, যি ধৰণে ষড়যন্ত্ৰ কৰা আৰম্ভ কৰিছে, কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু ইয়াৰ ওপৰত টোটালি আমি এইবাৰ ৰাইজক বিচাৰ দিছো, ৰাইজে নিশ্চয় ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিব। সমান্তৰালভাৱে আমি আক্ৰোশ হৈ যিকোনো কাৰ্যপন্থা হাতত ল'ম। প্ৰয়োজনত বিজেপিক ইয়াৰ পৰা কেনেকৈ খেদিব লাগে, কেনেকৈ বিজেপিক ইয়াৰ পৰা উৎখাত কৰিব লাগে, নিশ্চয় আক্ৰোশ হৈ এই ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব। আমাৰ ওচৰে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আমাৰ আছে। এই কাৰ্যনিৰ্বাহক সভাতে বিজেপিৰ যি স্থিতি, বিজেপিৰ যি কৰ্মকাণ্ড, এই কৰ্মকাণ্ডৰ ওপৰত নিশ্চয় আমি পদক্ষেপ গ্ৰহণ কৰিম। আৰু বৰ্তমান তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেখেতে আজি প্ৰভাৱশালী মন্ত্ৰী হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰী থকা ইমান এটা গধুৰ দায়িত্ব থকাত আজি কেনেকৈ যি ধৰণে হিন্দু এবাৰ মুছলিম এবাৰ, আমাৰ স্পষ্ট কথা, যদি ইয়াতে বাংলাদেশী আহে ইয়াৰ পৰা খেদিব লাগে। কিন্তু বৰ্তমান তাৰিখে যি ধৰণে এটা হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে, এয়া সঁচা সঁচিকৈ অসমবাসীৰ কাৰণে দুৰ্ভাগ্যজনক। আমি ওচৰে আমাৰ যি সমস্যা পৃথক ক্ষমতাবোৰ ৰাজ্য জনজাতিকৰণ আমাক লাগিব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ কৰা নহয়, ইয়াৰ উত্তৰ কিন্তু ৰাইজে দিব। সমান্তৰালভাৱে আমি আক্ৰাশী নিশ্চয় বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিম। আৰু প্ৰয়োজনত যি অসম বন্ধৰ দৰে কাৰ্যসূচী আছে, এই কাৰ্যসূচী আমি হাতত ল'ম। আৰু আপোনাৰ মিডিয়াৰ যোগেদি এটা বস্তু আমি ৰাইজক অৱগত কৰিব বিচাৰিছো যে ইমান দিনে আমাৰ লেট হ'ল বা আমি কিয় চুপচাপ হৈ থাকিলো। আমাৰ স্পষ্টভাৱে আমি ৰাইজক আমি জনাব বিচাৰিছো যে যিহেতু আমাৰ যি বন্ধ আছিল, এই বন্ধৰ প্ৰতি লক্ষ্য ৰাখি
আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্লভ ডাঙৰীয়াই যে আমাক মাতি লৈ আলোচনা কৰি আমাৰ পৰা যি 10-12 দিন পৰা সময় বিচাৰিছিল মাননীয় মুখ্যমন্ত্ৰীৰ লগত এটা আলোচনা বা বৈঠকৰ কাৰণে, কিন্তু আজিৰ তাৰিখত 10-12 দিন পাৰ হৈ গ'ল। সেইকাৰণে আমি চুপচাপ আছিলো। কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পাইছো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আলোচনা বা জয়ন্ত মল্লভ বৰুৱাই যি ধৰণে আগভাগ ল'ব লৈছিল, এই ক্ষেত্ৰত কিন্তু আজিৰ তাৰিখত মানে বিফলিত হৈছে। নিশ্চয় আমি পৰৱৰ্তী সময়ত আজি গণ আন্দোলন যি আছে আমাৰ, যি ষ্ট্ৰং ভাৱে আমি গণ আন্দোলন নিশ্চয় আমি পদক্ষেপ গ্ৰহণ কৰিম। অচিৰেই যি আমাৰ যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী আহি আছে 14 ফেব্ৰুৱাৰীত, প্ৰয়োজনত আমি 14 ফেব্ৰুৱাৰীত প্ৰতিখন জিলাই প্ৰতিকৃতি দাহ বা পুতলিকা দাহ নিশ্চয় কাৰ্যসূচী গ্ৰহণ কৰাৰ এটা চিন্তা চৰ্চা চলি আছে। প্ৰয়োজনত আমি এই কাৰ্যসূচী হাতত ল'ম। আৰু এটা বস্তু সকীয়াই দি গৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপিক যে আপোনালোকে আৰু ভোট বেংক হিচাপে জনগোষ্ঠীক ব্যৱহাৰ কৰিব নোৱাৰিব। ইতিমধ্যে গাঁৱে আমাৰ বুদ্ধিজীৱী মহল, আমাৰ যি ছাত্ৰ সংগঠন আছে, বিভিন্ন দল সংগঠন আমি একত্ৰিতভাৱে আমাৰ যি সমস্যা, আমাৰ যি দাবী, আমাৰ যি মনৰ কথা আমি ইতিমধ্যে আলোচনা চলি আছে। অচিৰে আমি এই বুদ্ধি মহলক লৈ আমাৰ যি অৱস্থা, আমাৰ লগত যি ধৰণে প্ৰতাৰণা কৰা হৈ আছে, যি ধৰণে আমাক প্ৰবঞ্চনা কৰি আছে মানে বিজেপি চৰকাৰে কৰি আছে, এই ক্ষেত্ৰত নিশ্চয় আমি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিম। আৰু অচিৰেই যিকোনো পৰ্যায়লৈকে আমি আক্ৰাস হৈ নিশ্চয় আমি মানে কাৰ্যসূচী গ্ৰহণ কৰিম। চাওক, আমি সদৌ কোচ রাজবংশী ছাত্র সন্থায় দীর্ঘদিন ধরে দাবি উত্থাপন